এটা স্মল চেঞ্জ তুমি যদি নিজৰ মাজত আনিব পাৰা দেন তুমি 99% ষ্টুডেণ্টতকৈ আগত থাকিব পাৰিবা। অনলি 1% ষ্টুডেণ্ট এনেকুৱা আছে যোনে নিজৰ মনৰ পৰা পঢ়িবলৈ বহে আৰু কিবা এটা কনচেপ্ট শিকিব ট্ৰাই কৰে। সেই 1% ষ্টুডেণ্টে অকল বিচাৰে নিজৰ মনৰ পৰা কিবা এটা জানিবলৈ আৰু জানে যে এই পঢ়াখিনিয়ে মোৰ লাইফত এটা চেঞ্জ আনিব পাৰিব। বাকী থকা 99% ষ্টুডেণ্টে সদায় মা দেউতা বা অন্য মানুহৰ প্ৰেছাৰতে পঢ়িবলৈ বহে। সেইবাবে যদি সেই 1% ষ্টুডেণ্টৰ মাজত আহিব বিচাৰিছা তেনেহ'লে নিজৰ মাজত সেই শিকাৰ আগ্ৰহটো আনিবলৈ ট্ৰাই কৰিবা আৰু যদি নিজকে তুমি সেই 1% ষ্টুডেণ্টৰ মাজৰ এজন বুলি ভাবিছা দেন কংগ্ৰেচুলেশ্যন, ইউ উইল উইন ইন ইয়ৰ লাইফ ফৰ চিয়'ৰ। নিজৰ পৰা যেতিয়া কিবা এটা স্কিল শিকাৰ আগ্ৰহ আহিব তোমাৰ মাজত, লাগিলে সেইটো পঢ়াৰ লগতে ৰিলেটেড হওক বা কিবা স্পৰ্টছৰ লগতে হওক বা কিবা ইনষ্ট্ৰুমেণ্ট শিকাৰ লগতে হওক, তোমাক ছাকচেছফুল হোৱাত কোনো বাধা দিব নোৱাৰে, কাৰণ তুমি নিজে তোমাৰ ফিউচাৰটো গঢ় দিবলৈ ট্ৰাই কৰিছা। এনেকুৱা আৰু কথা শিকিবলৈ ব্ৰডজোছ এডুকেশ্যন কেয়াৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিবা।